ধেমাজি ইনষ্টিটিউট অফ পেৰামেডিকেল টেকনলজি নামেৰে জনাজাত আছিলে আমাৰ যিটো এফিলিয়েশ্যন আমাৰ যিখন বৰ্ড হয় PSS হয় ভাৰত সেৱক সংঘ তাৰ পৰা তেওঁলোকে আমাক প্ৰশ্ন কাকত পঠাব তেওঁলোকে Hello everyone, this is Sajan official YouTube channel Kana Takam Missing Regam Aru Mangasuna Manabo PM Kumrik Suring Siloka Anu video shop. So guys, Siloka Long Samsung Dhemaji town shop Gudu or Dhemaji town chok Gunam Karanda Samo Pajanolu Kabe Rupra Benarekon Kobitak admission jitne ki medical department nok Poriko Isolum Lankan Bikolo Gudum Siloka Long Sam Look Ajunarum Sekai Jodi medical department no Poripan Dumuno Kankano permission gela Poilaya Raka Tolok phone number ko screenshot dole bitar phone number nolo kabege upor contact gela kankana po gute toitto kire nol kinai মই ধেমাজি এলাইড হেলথ ইনষ্টিটিউশনৰ প্ৰিন্সিপাল হয় আগতে আমাৰ এই অনুষ্ঠানটো ধেমাজি ইনষ্টিটিউট অফ পেৰামেডিকেল টেকনলজি নামেৰে জনাজাত আছিলে 2008-9 চনৰ পৰা আমাৰ এই অনুষ্ঠানটো চলি আছে আৰু যোৱা বছৰ অৰ্থাৎ 2023 চনত আমি ভাৰত চৰকাৰৰ এফিলিয়েটেড থকা BSS নামৰ এটা সন্থাৰ পৰা আমাৰ এই ইনষ্টিটিউশনটো আমি ৰিকগনাইজ কৰি লৈছো আৰু বৰ্তমানে এতিয়া আমাৰ যিটো DMLT বুলি কয় অৰ্থাৎ লেবৰেটৰী এক্স-ৰে আৰু ফিজিঅথেৰাপি এই তিনটাৰ আমাৰ ৰিকগনিশ্যন আমি পাইছো কিন্তু আমি ফিজিঅথেৰাপিটো যোৱা বছৰ আমি মানে চলাব নোৱাৰিলো কাৰণ আমাৰ ইয়াতে বহুতো অকমান কিবাকিবি ইনষ্ট্ৰুমেণ্ট বা কিবাকিবি অসুবিধা আছিলে দুটা আমাৰ এতিয়া চলি আছে এক্স-ৰে চলি আছে আৰু DMLT যিটো লেবৰেটৰী দুটা চলি আছে তাৰ উপৰি আমাৰ ইয়াতে নাৰ্ছিং এছিষ্টেণ্টৰ আমাৰ ইয়াতে ষ্টুডেণ্ট আছে সেইখিনি কিন্তু নাৰ্ছিং এছিষ্টেণ্ট আমাৰ সম্পূৰ্ণ প্ৰাইভেট হয় যে যোৱা সেশনত আমাৰ প্ৰায় 300তকৈ ওপৰ আমাৰ ষ্টুডেণ্টে ৰিকগনাইজ মানে ইনষ্টিটিউচনত আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে আমি ভাবো এইবাৰো আমাৰ তেনেকৈ ধৰণৰ ষ্টুডেণ্ট আহিব গতিকে আমি সকলোকে আশা কৰোঁ আমাৰ ইনষ্টিটিউচনলৈ আহক আমি যিমান পাৰোঁ তেওঁলোকক মানে এডমিশ্যন দি তেওঁলোকক জীৱিকাৰ পথ মুকলি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম এডমিশ্যন কেতিয়া কৰা হ'ব এডমিশ্যন বৰ্তমান আমাৰ আৰম্ভ হৈ আছে আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ লগে লগে আমাৰ এডমিশ্যনটো ফুল ফ্লেজত হ'বগৈ কাৰণ আমাৰ যি দুটা কোৰ্চ এতিয়া আমি কৰি আছোঁ ইয়াতে এই দুইটা কোৰ্চত আমাৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰ্টছেই হওক ছায়েন্সেই হওক বা কমাৰ্চেই হওক তাত কোনো ধৰণৰ আমাৰ আপত্তি নাই গতিকে আমি তিনিটা ছেক্টৰৰ পৰাই আমি তিনিটা ষ্ট্ৰীমৰ ষ্টুডেণ্টে আমি কি কৰিব পাৰে আমি ইয়াতে এডমিশ্যন দিব পাৰোঁ আমাৰ কোৰ্চ ডিউৰেশ্যনটো 2 বছৰ পঢ়িব লাগিব আৰু ইয়াৰ পৰীক্ষাটো আমাৰ যিটো এফিলিয়েশ্যন আমাৰ যিখন বৰ্ড হয় PSS হয় ভাৰত সেৱক সংঘ তাৰ পৰা তেওঁলোকে আমাক প্ৰশ্ন কাকত পঠাব তেওঁলোকে তাৰ পৰা আমাৰ এনচাৰ শ্বীট লিখিবলৈ কাগজ পত্ৰ পঠিয়াব তেওঁলোকৰ পৰীক্ষক আহি তেওঁলোকে আমাৰ সহযোগত পৰীক্ষা ল'ব আৰু পৰীক্ষাৰ ৰিজাল্ট তেওঁলোকে দিব পঢ়াৰ পিছত তেওঁলোকে যিকোনো ধৰণৰ প্ৰাইভেট ইনষ্টিটিউচনতো চাকৰি কাৰণে এপ্লাই কৰিবও পাৰিব কিন্তু গভৰ্ণমেণ্ট ছেক্টৰত তেওঁলোকে এপ্লাই কৰাৰ তেওঁলোকৰ সুবিধাটো পাব আচ্ছা কাৰণ যিহেতু এইটো ভাৰত চৰকাৰৰ অধীনৰ এটা অনুষ্ঠানৰ দ্বাৰা এইটো পৰিচালিত হ'ব গতিকে তেওঁলোকে যিকোনো ধৰণৰ চৰকাৰী মানে হওক বা তেনেকুৱা ধৰণৰ পষ্টটো তেনেকৈ খালী থাকে তেওঁলোকে এপ্লাই কৰিব পাৰিব তেওঁলোকে ইলিজিবল হ'ব আগতো ইলিজিবল নাছিলে আগতো আমাৰ ইলিজিবল নাছিলে তাৰপিছত ইয়াত পঢ়ি মেলি ক'ত প্ৰেক্টিকেল আমাৰ যিটো ইণ্টাৰ্ণশ্বিপৰ প্ৰেক্টিকেল হয় আমাৰ এই অনুষ্ঠানৰ লগত আমাৰ কিছুমান অনুষ্ঠান আমাৰ জড়িত আছে আমাৰ ধেমাজিতো আছে ডিব্ৰুগড়ত আছে আৰু গুৱাহাটীতো আছে গতিকে আমি যিখিনি আমাৰ ষ্টুডেণ্ট ইয়াৰ পৰা ওলাই যায় সেইখিনিক আমি বেছিভাগ ষ্টুডেণ্টখিনিক আমি গুৱাহাটী আৰু ডিব্ৰুগড়ত আমি প্ৰেক্টিকেল দিবৰ কাৰণে আমি চেষ্টা কৰোঁ কাৰণ তাত যেতিয়া আমাৰ দিয়া হয় তাত তেতিয়া দিলে তেওঁলোকে তাত বেছিকৈ স্কোপ পায় আমাৰ ধেমাজিটো আমাৰ আছে আমি ধেমাজিটো আমি সেই ষ্টুডেণ্টখিনি দিব পাৰোঁ এতিয়া আমাৰ ওচৰতে আমাৰ এতিয়া মেডিকেল কলেজ আছে লখিমপুৰ মেডিকেল কলেজ আছে ইয়াৰ পিছত আমাৰ ধেমাজিটো মেডিকেল কলেজ হ'ব গতিকে যিহেতু আমি গভৰ্ণমেণ্টৰ এফিলিয়েশ্যন অনুষ্ঠান হয় গতিকে আমি সেই মেডিকেল কলেজতো আমি দিয়াৰ কাৰণে আমি এবাৰ চেষ্টা কৰিম ঠিকে আছে